দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত টেঙানীবাৰী থানত অবিৰত ভাগৱত পাঠ, ভক্তিৰসেৰে মুখৰিত চৌপাশ। শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ দ্বাৰা ১৬৩০ চনতে প্ৰতিষ্ঠা কৰা দেৰগাঁৱৰ চকিয়াল গাঁওস্থিত ঐতিহ্যমণ্ডিত টেঙানীবাৰী থান নামঘৰত ৬ এপ্ৰিলৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ। মানৱ সমাজৰ কল্যাণ আৰু আধ্যাত্মিক চেতনাবোধ জাগ্ৰত কৰাৰ মানসেৰে অনুষ্ঠিত কৰা এই ভাগৱত পাঠ অনুষ্ঠানটিক লৈ অঞ্চলটোত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ। বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটিছে ঐতিহ্যমণ্ডিত টেঙানীবাৰী থানৰ নামঘৰলৈ। সকলোৱে ধূপ ধূনা জ্বলাই বন্তি প্ৰজ্বলন কৰি নামঘৰত সেৱা জনাইছে মংগল কামনাৰে। ভক্তিৰসেৰে মুখৰিত হৈ পৰিছে অঞ্চলটোৰ চৌপাশ। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈ পৰিছে সমগ্ৰ অঞ্চল। গত ২ বছৰতে এইবাৰ আমাৰ টেঙানীবাৰী থানত অবিৰত ভাগৱত পতাই ৩য় বৰ্ষ। সমূহ চকিয়ালবাসী ৰাইজৰ সহযোগত আৰু ওচৰৰ গাঁৱৰ সহযোগত আমি এই ৩য়বাৰ এই অবিৰত ভাগৱত পাঠৰ আমি আয়োজন কৰিছোঁ। ইয়াত সকলো ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। ওচৰৰ প্ৰায় প্ৰতিখন গাঁৱৰে ৰাইজ আহিছে। দেৰগাঁও টাউনৰ বহুতখিনি ৰাইজ আহি আমাক সঁহাৰি জনাইছেহি। আৰু গতিকে আমি ভাবোঁ এই অবিৰত ভাগৱত পাঠে আমাৰ অসূয়া অপ্ৰীতিবিলাক দূৰ কৰি সমাজত শান্তি শৃংখলা বজাই ৰখাত এটা অভূতপূৰ্ব অৰিহণা যোগাব বুলি ভাবিছোঁ। আৰু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ দেশখনৰ শান্তি সম্প্ৰীতি। দেৰগাঁৱৰ পৰা কুমুদ বৰা ৰিপৰ্ট, এনি পলিটিকেল।